বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত 4 নম্বৰ নোৱাপাৰা গাঁও পঞ্চায়তত পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত বজাৰ গৃহ নিৰ্মাণৰ নামত অনিয়মৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়ত প্ৰতিনিধিৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো পঞ্চায়ত সচিবজনে নিজ ময়মতালিৰে প্ৰাক্তন পঞ্চায়ত সভাপতিৰ জৰিয়তে নিৰ্মাণ কমিটি গঠন কৰি পঞ্চদশ বিত্তীয় আঁচনিৰ কামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। পঞ্চায়তৰ বজাৰৰ বাবে আবণ্টন হোৱা বজাৰ গৃহ বজাৰত নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পঞ্চায়ত কাৰ্যালয়ৰ চাৰিসীমাৰ ভিতৰত নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। চোৰাংকৈ নিৰ্মাণ কমিটি গঠন কৰি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰি বজাৰ গৃহৰ কাম আৰম্ভ কৰিছে পঞ্চায়ত সচিবজনে। এই ক্ষেত্ৰত কোনো লোকে জানিব বিচাৰিলে পঞ্চায়ত সচিবজনে বিভিন্ন ভাবুকি দিয়া বুলি উল্লেখ কৰিছে অভিযোগকাৰী ৰাইজে। পঞ্চায়ত সচিবৰ এনেধৰণৰ ময়মতালিৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। মানে দুটাকৈ বজাৰ গৃহৰ ঘৰ নিৰ্মাণ হৈ আছে, তাক লৈ স্থানীয় ৰাইজৰ কিছু ক্ষোভ দেখিবলৈ পোৱা গৈছে, কি জনাব? হয়, এই সন্দৰ্ভত জনাব বিচাৰিছোঁ যে ইয়াৰ আগতেও পঞ্চায়তে বিভিন্ন ধৰণৰ কাম কাজ হৈছিলে। প্ৰতিটা কামৰে আমি মাইক যোগে হয়তো সাধাৰণ ৰাইজে জানি পাইছিল, আমিও জানি পাইছিলোঁ। যিকোনো বিভিন্ন কামত আমি জড়িত আছিলোঁ, ইয়াৰ আগতেও বহুতো কাম কৰিছোঁ। কিন্তু এইবেলি দেখা পাইছোঁ যে 15 ফাইনেন্সৰ কাম ইতিমধ্যে পঞ্চায়ত গৃহ সন্মুখত মানে আৰম্ভ কৰিছে। সেই বিষয়ত আমি হয়তো সাধাৰণ ৰাইজে বা আমি সচেতন মহলে আমি ইতিমধ্যে জানিব পাৰিছোঁ যে কামখিনি তেওঁলোকে চোৰাংভাৱে কৰি আছে। আমি সেইটো জানিব পৰা নাই। কিন্তু আমাৰ এটা দাবী থাকিব, আমাৰ পঞ্চায়তৰ সচিবৰ তথা চৰকাৰক আমি নিৰ্দেশন জনাইছোঁ যে এই কাম কাজ ক্ষেত্ৰত আমি সাধাৰণ ৰাইজে কিয় জানি নাপালোঁ, সেই বিষয়ত আমি হয়তো অৱগত নহয়, এইটো আমি জানিব লাগে। আৰু কামটো কি ধৰণে কেনেকৈ কৰিছে, কোন কমিটি বনাইছে, কি বনাইছে আমি একো গম নাপাওঁ, সেইটো আমি জানিব লাগে। তেনেহ'লে এতিয়া আপোনালোকে জানিব পৰা মতে যেহেতু জানিব পৰা যেহেতু স্থান আছে, জিলা প্ৰশাসন আছে বা অন্য বিভাগীয় কৰ্তৃপক্ষ আছে, তেখেতলৈ কি আহ্বান থাকিব? হয়, আমি ইতিমধ্যে কমপ্লেইন এটা লিখিছোঁ আমি ডিচিক জনাবৰ কাৰণে। ইতিমধ্যে কমপ্লেইন আমাৰ লেখা হৈ গৈছে, আমি ডিচিক জনাম যে কামটো আচলতে কি ধৰণে কেনেকৈ ধৰণে দিছে বা ৰাইজে গম নোপোৱাকৈ কামটো কৰিব দিছে নেকি, সেই বিষয়ত আমি জানিবৰ কাৰণে আমি ইতিমধ্যে আমি কমপ্লেইন লিখিছোঁ। কমপ্লেইনটো আপোনালোকে কি কাৰণে কৰিছে? কি কাৰণে মানে আমি কামখিনি যে কৰি আছে, আমি অসন্তুষ্ট নহয়। কামখিনি কৰোঁতে আমি কামখিনি মানে গাঁও পঞ্চায়তৰ মাৰ্কেটৰ হৈ আছে, গাঁও পঞ্চায়তৰ বাউণ্ডাৰীৰ ভিতৰত হৈ আছে। কিন্তু আমি জানিব পৰা মতে মাৰ্কেটৰ ঘৰ যিহেতু আগত হৈছে, এতিয়া গাঁও পঞ্চায়ত ইমান মাৰ্কেটিং কিয় হ'ব লাগে? যিহেতু ওচৰতে মাৰ্কেট আছে, মাৰ্কেটত হ'ব লাগিছিল। মাৰ্কেটৰ ভিতৰত নহয়, মাৰ্কেটত হ'ব লাগিছিল। মাৰ্কেটত আমি বজাৰ কৰোঁ, মাৰ্কেটত হ'ব লাগিছিল, বজাৰত হ'ব লাগিছিল মাৰ্কেটৰ ঘৰ। আচ্ছা, যিটো কাম হৈ আছে আপোনালোকৰ এই স্থানীয় মানুহখিনিক লগত লৈ পঞ্চায়ত সচিবজনে নিৰ্মাণ কমিটি গঠন কৰিছে? এইটোতো নিৰ্মাণ কমিটি গঠন কৰিছে কৰা নাই, সেইটো আমি অৱগত নহয়। আমি ওচৰৰ মানুহ, পঞ্চায়তৰ এলেকা পঞ্চায়ত যিহেতু 4 নং নোৱাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰভৰা গাঁৱৰ স্থানীয় বাসিন্দা আমি। আৰু পঞ্চায়তখনো আমাৰ বৰভৰা গাঁৱতে, তেনেহ'লে ওচৰৰ পাছৰে মানুহ আমি জানিব লাগিছিল। এতিয়া বজাৰৰ লগতে পঞ্চায়ত বজাৰ, বেলতলি বজাৰ কোনে থাকে, এতিয়া গোটাইখিনি মানুহ আছে, কাহ অৱগত নহয়। তেনেহ'লে কেনেকৈ কামখিনি হ'ল? ছেক্ৰেটাৰী নিজে ক'ত কমিটি বনাইছে। ছেক্ৰেটাৰী যোৱাকালি এজন আমাৰ গাঁৱৰ মানুহ, লুংজাৰ গাঁৱৰ মানুহ চান আলী মহোদয়, তেওঁ সুধিব যোৱাৰ কাৰণে তেওঁক মানে দুৰ্ব্যৱহাৰ কৰিছে ছেক্ৰেটাৰীজনে। তেওঁক অলপ ভয় ভাবুকি দিছে বোলে, কামখন যদি কিবা অনিষ্ট হয় তেনেহ'লে তেওঁৰ নামত কেছ দিব, এজাহাৰ দিব, এইখিনি লিখিছে। জিলা প্ৰশাসনক কি আহ্বান জনাব বা চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান জনাম বোলে এইখিনি কাম যে হৈ আছে, চোৰাং চোৱা যে ছেক্ৰেটাৰী যে কৰি আছে, এইটো আমি তেওঁ ওপৰক দি আছোঁ, জিলা উপায়ুক্তক দি আছোঁ, আয়ুক্তক দি আছোঁ, তেওঁ বিবেচনা কৰিব, এইটোৱে আমি। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।